মানে কথাটো হ'ল ইয়াতে বিয়াগুম এটা বিভাগ এটা আছে, গতিকে বিভাগে একদম গুৰুত্ব নাই। হাতী ওলাই তেওঁলোকক যদি ফোনো কৰে, গছ কাটি ফোন কৰিলে ফৰেষ্টৰ মানুহখিনি আহি নাপায়, ফোন কৰিলে গৈ আছোঁ কোনো দিনাই আহি নাপায়। গতিকে প্ৰায়ে আমি ৰেঞ্জাৰক ফোন কৰোঁ, ৰেঞ্জাৰ বিভাগৰ মানুহখিনিক আমি ফোন কৰোঁ, তেওঁলোকে নাহে। গতিকে আমিও জানো জংঘলত থাকিলে তেওঁলোকে আহিব নালাগে, দৰকাৰো নাই। কিন্তু যেতিয়া গাঁৱৰ মানুহ আহি দৌৰাই ফুৰে হাতী, ইয়াৰ মানুহ দৌৰাই এইখন গাঁৱত যাব, সিখন গাঁৱৰ মানুহ দৌৰাই এইখন গাঁৱত যাব। গতিকে হাতীখিনিক যদি জংঘলতে দৌৰাই থাকে, হাতী যাব ক'ত? গতিকে মানুহৰ লগত সংঘাত হোৱাটো স্বাভাৱিক। গতিকে সেই হিচাপে তেওঁলোকৰো দায়িত্ব আছে, তেওঁলোকে আহি অলপ সংৰক্ষণৰ দায়িত্ব দিব লাগে। হাতীখিনি কোনখিনি জেগাত হাতী থাকিব লাগে, কোনখিনি জেগাত মানুহ থাকিব লাগে। এতিয়া ফৰেষ্টৰ মাটিত এতিয়া গোটেই মানুহে এতিয়া বেদখল কৰি নাই, মোটামুটি মাটি নাই আৰু এতিয়া ফৰেষ্টৰ মাটি। কিমানটা হাতীৰ বিচৰণ? মোটামুটি প্ৰায় 30-40টা প্ৰায় থাকে আৰু ইয়াতে। হয়, আজি এটা ভাল পদক্ষেপ লৈ হাতীৰ কাৰণে খাদ্যৰ যোগান ধৰিলে। কি ধৰণৰ খাদ্যৰ যোগান ধৰিলে? কেনেকৈ কল আনিলোঁ, পকা কল, কলৰ গছ, ভীমকল, এনেকুৱা বেলেগতো তেওঁলোকে খাই ভাল পায়তো। ৰঙালাও, গতিকে নেক্সট টাইম আমি ভাবিছোঁ ৰঙালাও, ঔটেঙা এনেকুৱা কিবা কিবি আনিম আৰু তেওঁলোকৰ কাৰণে। এতিয়া চৰকাৰলৈ কি আহ্বান জনাব? নাই, চৰকাৰক এটাই আহ্বান জনাওঁ আমি, হাতীখিনি যাতে হাতীৰ জেগাত থাকে, হাতী থকা জেগাত যাতে মানুহখিনি নাথাকে, সেইখিনি দূৰ কৰিব লাগে।